অভাৱত মানুহৰ মনোজগতৰ পৰা বিচ্ছিন্ন হৈ যায়। নৱপ্ৰজন্মই এই অনুষ্ঠানবিলাকৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে এই নামবিলাকো আমাৰ বাবে কেতিয়াবা অসজা লাগে। এনে অনুষ্ঠানবিলাক যিমানেই সঘনাই অনুষ্ঠিত কৰি থকা হয়, সিমানেই আমাৰ চহকী পৰম্পৰা, ঐতিহ্য, আমাৰ যি ধৰ্মীয় ৰীতি নীতি, আচাৰ আচৰণ, পূজা পাৰ্বণ, এইবিলাকৰ সৈতে নৱপ্ৰজন্মৰ সংযোগ স্থাপন হয়। ই এটা খুব শুভ লক্ষণ। ইতিহাসৰ বুকুত যদি চোৱা যায়, আহোমসকলে বিভিন্ন সময়ত ইৰিক্ষণ মোংখন এই অনুষ্ঠানটো উদযাপন কৰি আহিছে। স্বৰ্গদেউ চুকাফা, চুহুংমুং, ৰুদ্ৰসিংহ, গদাধৰ সিংহ আদি দেৱ দেৱতাৰ প্ৰতি এটা পূজাৰ অনুষ্ঠান। আমি ইৰিক্ষণ মোংখনৰ বিষয়ে জানিবলৈ যেতিয়া বিচাৰিছিলোঁ, কিমানখিনি কথাই আমি গম পাইছিলোঁ। জাতিৰ সংকটৰ কালত এই অনুষ্ঠান, এই পূজাভাগি পূৰ্বতে কৰা হৈছিল। নতুন ৰজাৰ অভিষেকৰ কালত, নতুন ৰজাই দায়িত্ব লোৱাৰ সময়ত দেৱতাসকলক সন্তুষ্ট কৰিবৰ বাবেও এই পূজা অনুষ্ঠিত হৈছিল। বা কেতিয়াবা যদি খৰাং ইত্যাদি হৈছিল, মাৰি মৰক হৈছিল, মহামাৰী হৈছিল, সেই সময়তো ভবা হৈছিল যে দেৱতাসকল অসন্তুষ্ট হৈছে, অদৃশ্যসকলৰ সন্মানত তেখেতসকলক সন্তুষ্ট কৰিবৰ বাবে এই পূজা অনুষ্ঠিত কৰা হৈছিল। এটা সময়ত বলি বিধানৰ জৰিয়তেও এই পূজাত দেৱতাসকলক সন্তুষ্ট কৰিব বিচৰা হৈছিল। কিন্তু কালক্ৰমত আমাৰ দেওধাই আৰু বাইলুংসকলৰ এই কাৰ্যৰ লগত জড়িত হোৱা প্ৰক্ৰিয়াটো হ্ৰাস পোৱাৰ পাছত আমাৰ অনুষ্ঠানটো যথেষ্ট হ্ৰাস পাইছে। যি কি নহওক, টাইপাৰ উদ্যোগত প্ৰত্যেক বছৰে অসমৰ বিভিন্ন ঠাইত এই অনুষ্ঠান আয়োজন কৰাৰ জৰিয়তে অসমৰ সমাজ ব্যৱস্থাক ইৰিক্ষণ মোংখনৰ সৈতে চিনাকি কৰাই দিয়া এটা প্ৰক্ৰিয়া হৈছে। মেডাম মেফিৰ দৰেই পূজা পাৰ্বণৰ এটা প্ৰক্ৰিয়া ইয়াত আছে, বৰঞ্চ তাতোতকৈ কিছু ক্ষেত্ৰত ইয়াৰ পৃথকতা আছে। গতিকে আমিও আশা কৰিছোঁ, অদৃশ্য দেৱতাসকলক প্ৰাৰ্থনা কৰিছোঁ, আজিৰ এই পূজাৰ জৰিয়তে আমাৰ যি পূজা অনুষ্ঠিত হ'ল, দুদিনীয়া কাৰ্যসূচী, সমাজখনৰ সকলো ফালৰ পৰা মংগল হওক। সমাজখনত বাস কৰা প্ৰতিটো শ্ৰেণী, প্ৰতিটো জনগোষ্ঠী, প্ৰত্যেকজন ব্যক্তি উন্নয়ন আৰু বিকাশত ভগৱানে ওপৰৰ পৰা আশীৰ্বাদ দিয়ক। মাৰি মৰক, বানপানী, মহামাৰী ইত্যাদিৰ পৰা আমাৰ সমাজখন মুক্ত কৰি ৰাখক। মই নেদেখাজনৰ ওচৰত, দেৱতাৰ ওচৰত ইয়াৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব ৰীতি নীতি, নিজস্ব পৰম্পৰা, লোকাচাৰ, এই সকলোবিলাক মিলিয়ে অসমীয়া জাতিক চহকী কৰিছে। আমি নিঃসন্দেহে পৃথিৱীৰ সাংস্কৃতিকভাৱে চহকী জাতিসমূহৰ ভিতৰত অন্যতম এটা জাতিত পৰিণত হৈছোঁ। আমাৰ প্ৰত্যেকটো জাতিসত্তাৰ সমাজখনলৈ থকা অৱদানৰ ফলস্বৰূপে টাই আহোমসকলৰ অসমৰ সমাজ ব্যৱস্থাৰ প্ৰতি যি অভূতপূৰ্ব অৱদান, চাওলুং চুকাফাৰ যি আদৰ্শ, ৭ ৰাজ মাৰি ১ ৰাজ কৰাৰ যি ধৰ্ম লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মানুহক আহোম স্বৰ্গদেউসকলে একত্ৰিত কৰি বৰ অসমৰ ভেটি গঢ় দিছিল, সেই পৰম্পৰাই আহোম জনগোষ্ঠীক অসমীয়া জাতিৰ মূল একতাৰ সৃষ্টি কৰা বা একত্ৰভাৱে অসমীয়া জাতি গঢ় দিয়াৰ মূল শক্তি বুলি আমি ক'ব পাৰোঁ।
আৰু অসমীয়া জাতি এই ধাৰণাটো সৃষ্টি কৰা মূল ব্যক্তিজনে আছিল আমাৰ এজন শ্ৰেষ্ঠ অসমীয়া চাওলুং চুকাফা। গতিকে